Hi guys, আজি আমি লৈ আহিছো নৱম শ্ৰেণীৰ গণিত। আজিৰ ভিডিঅ'ত 6.1 এক্সাৰসাইজ 6 নম্বৰ লেসন ৰেখা আৰু কোণ। ৰেখা আৰু কোণৰ গণিত আমি কৰিম আজি। তোমালোকে যোৱা ভিডিঅ'ত আমাৰ 6.1 অনুশীলনীৰ এক্সাৰসাইজ 6.1 ৰ 1 2 3 এই তিনিটা গণিত যোৱা ভিডিঅ'ত তোমালোকে পাইছা। আজি আমি 4 নম্বৰৰ পৰা আৰম্ভ কৰিম, যেটো ইতিমধ্যে তোমালোকক দেখুওৱা হৈছে। 4 নম্বৰ পৃষ্ঠা নম্বৰ 1 to 6 বহি কলম লৈ লবা। অতি সহজ নিয়মে মই গণিতটো কৰিবলৈ চেষ্টা কৰিম। চিত্ৰ দিয়া আছে চোৱা। ইয়াতে কৈছে এটা কন্ডিশন দিছে x + y = w + z হলে আমি প্ৰমাণ কৰিব লাগে এংগল AOB এডাল সৰল ৰেখা। হয়, প্ৰথমে চিত্ৰ লৈ আহা। চিত্ৰত আমাক দিয়া আছে AB এডাল সৰল ৰেখা AB। ইয়াতে O বিন্দু, এটা আছে C, কাৰ্চিন দি লোৱা, কাৰ্চিন নিদিলেও অশুদ্ধ নহয়। এইটো কোণ W, এইটো কোণ X, এইটো কোণ আছে আমাৰ Y, এইটো কোণ দিয়া আছে আমাৰ Z। আমি প্ৰমাণ কৰিব লাগে AOB এডাল সৰল ৰেখা। তাৰ মানে কি X + Y বা YW + Z = 180 ডিগ্ৰী কোণ দেখালেই হৈ গ'ল। আমাৰ প্ৰমাণৰ বিষয়বস্তুটো হ'ল X + Y = 180 ডিগ্ৰী। X + Y মানে 180 ডিগ্ৰী আমি দেখালে হ'ব, বা W + Z মানে 180 ডিগ্ৰী দেখালে হৈ যাব। কারণ সরল কোণ, এটা সরল কোণ দেখাব পাৰিলে আমাৰ প্ৰমাণ শেষ। প্ৰথমে গণিতটো কৰা অতি সহজ নিয়মে মই গণিত কৰিবলৈ চেষ্টা কৰিম। হয়, এবাৰ চাই লোৱা। আমাৰ ইয়াতে X Y Z W চাৰিটা কোণ মিলি এটা বিন্দু, এটা বিন্দুত 360 ডিগ্ৰী কোণ থাকে। আমি জানো 360 ডিগ্ৰী কোণ থাকে। গতিকে ইয়াতে যিমানেই নাথাকক কিয় গোটেইখিনি মিলি X Y Z W গোটেইখিনি মিলি হ'ব 360 ডিগ্ৰী। গতিকে আমি চিত্ৰৰ পৰা দিছো, আমাক দিয়া আছে X + Y = W + Z। এটা আমাৰ কোশ্চেনত দিয়া আছে এইখিনি X + Y = W + Z। এতিয়া আমি জানো চিত্ৰৰ পৰা X + Y + Y + W গোটেইখিনি যোগ কৰিলে 360 ডিগ্ৰী কোণ পাও। ইয়াতে লিখি দিয়া হৈছে চিত্ৰৰ পৰা। এইবাৰ আহা, যেহেতু X আৰু Y ৰ সমষ্টি W আৰু Z ৰ সমষ্টিৰ সমান, গতিকে এই যে W আৰু Z ৰ হলনি আমি XY বহাই দিছো। ইয়াতে 1 ৰ পৰা বুলি কৈ দিছো, কাৰণ W + Z মানে যি X + Y মানেও সেয়ে। গতিকে আমি W + Z ৰ হলনি আমি X + Y বহাই দিছো। X আমাৰ দুটা আছে, Y দুটা আছে, গতিকে আমি 2 কমন লৈছো। কমন ললে X আর হল Y, অর্থাৎ এনেকুৱা আসলতে এনেকুৱা 2x + 2y = 360 ডিগ্ৰী। এনেকৈ তোমালোকে ক'ব পাৰা। মই এটা হাৰি কমাই দিছো, গতিকে এখিনি লিখিলেও শুদ্ধ, নিলিখিলেও শুদ্ধ। এইবাৰ আহা, 2 যেতিয়া কমন লৈছো 360 ডিগ্ৰী থাকি গ'ল। 2 সেইফালে গ'লে হৰণ হ'ব। X + Y মানে 360 ক 2 ভাগ কৰিলে 180, যেটো সৰল কোণ। এটা কৈ দিছো 180 ডিগ্ৰী মানে আমাৰ সৰল কোণ। Y + Z এটা সরল কোণ হৈছে। গতিকে যেহেতু Y আৰু Z ৰ সমষ্টি এটা সরল কোণ হৈছে, গতিকে AOB এডাল সরল রেখা। এডাল সরল রেখাত থাকিলে এটা 180 ডিগ্ৰী কোণ হয়। গতিকে 180 ডিগ্ৰী কোণ হলে ই এডাল সরল রেখা হ'ব। নেক্সট 5 নম্বৰ কোশ্চেনটো, এটা মোস্ট ইম্পর্টেন্ট কোশ্চেন। চিত্ৰ হেতু কিছু দিয়া আছে। আমাক কৈছে PO এডাল সরল রেখা, POQ এডাল সরল রেখা। OR ৰশ্মি PQ ৰেখাৰ ওপৰত লম্ব। আমি আঁকি লওঁ। এটা চোৱা, POQ এডাল সরল রেখা। এতিয়া আমি লম্ব আঁকিম। এটা POR এটা লম্ব কার উপৰত? PQ ৰ ওপৰত। কোশ্চেনত কৈছে আমাৰ OR হল আমাৰ OP ৰ ওপৰত লম্ব। এতিয়া তাৰ পিছত কি কৈছে চোৱা, OP আৰু OR ৰশ্মিৰ মাজত থকা আন এডাল ৰশ্মি OS আন এডাল ৰশ্মি লৈছে। চাই লোৱা, ইয়াতে দিয়া আছে আমাৰ OP আৰু OR। OP আৰু OR ৰ মাজত আন এডাল ৰশ্মি OS। এতিয়া আমাৰ প্ৰমাণৰ বিষয়বস্তুটো হল কি ROS মাজৰ এই কোণটো, ROS মাজৰ এই কোণটো কি কৈছে আমাক? ROS যে QOS - OPS, QOS অর্থাৎ এই গোটেইখিনিৰ পৰা মাইনাস POS এইখিনি বাদ দিলে যি হ'ব
এই গোটেইখিনিৰ পৰা এইখিনি বাদ দিলে যি হ'ব তাৰ আধা হল এইটো এইখিনি আমি প্ৰমাণ কৰিম অতি সহজ নিয়মে বহি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম চোৱা এটো এটা হাৰি মোস্ট ইম্পৰ্টেন্ট মনত ৰাখিবলগীয়া গতিকে এই ফাৰ্স্ট প্ৰথম হাৰিটো ভালদৰে বুজি লোৱা এটা হাৰি ইম্পৰ্টেন্ট আমাক দিয়া আছে ও আৰ লম্ব পিকিউ ও আৰ লম্ব পিকিউ পিকিউৰ ওপৰত ও আৰ লম্ব গতিকে আমি জানো লম্বই 90 ডিগ্ৰী কোণ কৰে হে এইফালে হল 90 ডিগ্ৰী এইফালেও আছে আমাৰ 90 ডিগ্ৰী দুইফালে 90 ডিগ্ৰী কোণ আছে গতিকে দুইফালে সমান মই ইয়াতে কৈ দিছো পি ও আৰ সমান এংগল কিউ ও আৰ কোণ দুটা সমান প্ৰত্যেকই 90 ডিগ্ৰী লম্বই 90 ডিগ্ৰী কোণ কৰে এতিয়া চোৱা পি ও আৰৰ হলনি পি ও আৰ ইয়াতে দুটা কোণ আছে এই কোণ আৰু এই কোণ এই দুটা কোণ মিলি হল 90 ডিগ্ৰী এই পি ও আৰ কোণৰ হলনি এই দুটা কোণ মই বহাই দিছো পি ও এস ছবিৰ লগত মিলাই যাবা পি ও এস আৰু আৰ ও এস পি ও এস আৰু আৰ ও এস এতিয়া এইফালে কিউ ও আৰ আমাৰ কুৱেশ্যনত নাই কিউ ও আৰৰ আমাৰ প্ৰয়োজন নাই আমাৰ কাছে কি কিউ ও এস আছে গতিকে আমি কিউ ও এস লিখি অৰ্থাৎ ইয়াতকৈ এইখিনি বঢ়াই লিখি এইখিনি আকৌ বাদ দি দিম হৈ যাব তাৰ মানে কি আমি ক'ব পাৰি এংগল কিউ ও এস মাইনাস এংগল আৰ ও এস ভালদৰে চাই লোৱা ইয়াতে আছে কিউ ও আৰ এইটো এইখিনি কোণ আছে এইখিনি হল আমাৰ 90 ডিগ্ৰী কোণ কিউ ও আৰ এতিয়া এই কিউ ও আৰ আমাৰ কুৱেশ্যনত নাই সেইখিনি আমাৰ নালাগে আমাৰ লাগে কি ইয়াৰ লগত আছে আমাৰ এস সংযোগ আছে এইখিনি আছে অৰ্থাৎ এইখিনি কোণ আমাক লাগে গতিকে আমি কি কৰিলো এই 90 ডিগ্ৰী কোণৰ হলনি অলপ বঢ়াই লিখিলো বঢ়াই লিখি এই মাজৰখিনি বাদ দি দিলে হৈ গল বঢ়াই লিখিছো কি কিউ ও এস তাৰ পৰা বাদ দি দিছো আৰ ও এস সেইখিনি বাদ দিলো যিখিনি আমি বঢ়াই লিখিছিলো সেইখিনি আমি বাদ দি দিলো আমাৰ হৈ গল গতিকে এতিয়া দুইফালে সমান আছে নিশ্চয় চাই লোৱা এইবাৰ চোৱা আৰ ও এস আমাৰ দুইফালে হৈ গল আৰ ও এস এইফালে আছে আৰ ও এস সেইফালে আছে আৰ ও এস দুটা এইফালে একেফালে আনি লোৱা আৰু বাকিটো সেইফালে লৈ যোৱা আমাৰ সমীকৰণটো অতি সহজ হৈ যাব মই এইফালে আনিছো ভালদৰে চাই লোৱা এই আৰ ও এস সেইফালে আনিলো সেইফালে না আৰ ও এস এটা আমাৰ আছে আৰু এইফালৰটো সেইফালে আহিল গতিকে যোগ হল আৰু এইটো আছিল আমাৰ যোগ সেইফালে গলে বিয়োগ হল কিউ ও এস আছিল এইটো এইফালৰ বাওপক্ষৰ পৰা সোঁফালে লৈ গৈছো বিয়োগ হৈছে এতিয়া চোৱা আৰ ও এস আৰু আৰ ও এস ডাবল হৈ গল গতিকে 2 এংগল আৰ ও এস আৰু সেইফালে থাকিল যি আছে তাকেই এংগল কিউ ও এস মাইনাস এংগল পি ও এস এতিয়া এই দুই আমি যদি সেইফালে খেদাই দিও আৰ ও এস আমাৰ দৰকাৰ আৰ ও এস ৰাখি দিলে এটা সেইফালে গলে হৰণ হ'ব এংগল কিউ ও এস মাইনাস এংগল পি ও এস বাই 2 এইখিনি তোমাৰ প্রুফ আনসার ইয়াক আমি অবশ্যই এনেদৰে লিখিব পাৰি এংগল আৰ ও এস ইকুয়াল টু হাফ অফ এংগল কিউ ও এস মাইনাস এংগল পি ও এস এইখিনি প্ৰমাণ এইটো আনসার দিলে শুদ্ধ এটা আনসার দিলেও শুদ্ধ অতি সহজ নিয়মে শর্ট কৰি তোমালোকক কৰি দিয়া হল আশা কৰো বুজি পাইছা এতিয়া 6 নম্বৰ প্ৰশ্নটোলৈ আহা দিয়া আছে এংগল এক্স ওয়াই জেড ইকুয়াল টু 64 ডিগ্ৰী আৰু এক্স ওয়াই পি বিন্দুলৈ বঢ়াই দিয়া হৈছে এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰা আমাক প্ৰথমে চিত্ৰ আঁকিবলৈ দিছে তাৰ পিছত আমি গণিত কৰিম মই আনুমানিক কোশ্চেনত দিয়া মতে এটো এক্স ওয়াই জেড এটা এংগল লৈ লৈছো যাৰ মান 64 ডিগ্ৰী এতিয়া কৈছে এক্স ওয়াই পি বিন্দুলৈ বঢ়াই দিব লাগে আমি বঢ়াই দি চাও এক্স ওয়াই পি বিন্দুলৈ বঢ়াই দিলো আকৌ কৈছে আমাক যে জেড ওয়াই পিক সমদ্বিখণ্ডিত কৰাকৈ ওয়াই কিউ আঁকিব লাগে একবাৰ কোশ্চেনৰ লগত মিলাই চোৱা আমাক কৈছে যদি ওয়াই কিউ ৰশ্মিয়ে এংগল জেড ওয়াই পিক সমদ্বিখণ্ডিত কৰে সমানে দুই ভাগ কৰিছে চিত্ৰৰ পৰা অতি সহজ নিয়মে বুজি লোৱা আমাক দিয়া আছে এংগল এক্স ওয়াই জেড এই ওয়াইটো আমি এইফালে নিলিখি এইফালে লিখিব পাৰি অৰ্থাৎ এইটো কোণ আমাৰ 64 ডিগ্ৰী এটো 64 গতিকে এই গোটেইখিনি মিলি 180 ডিগ্ৰী এই গোটেইখিনি মিলি এটা সৰল কোণ 180 ডিগ্ৰী এই যে গোটেইখিনি মিলি যেহেতু 180 ডিগ্ৰী সৰল কোণ গতিকে তাৰে এটা আছে আমাৰ 64 বাকি জেড ওয়াই পি এইখিনি কোণ কিমান হ'ব এইখিনি কোণ হ'ব নিশ্চয় গোটেইখিনি মিলি হল 180 তারপর আমি 64 ডিগ্রি কেবল মাইনাস করে দিম 64 ডিগ্রি মাইনাস করিলে আমি পাম
116 ডিগ্ৰী কোণ চাই লোৱা একবাৰ এইখিনি কোণ এই গোটেইখিনি মিলি এটা সৰল কোণ 180 ডিগ্ৰী আৰু এইখিনি আমাৰ দিয়া আছে 64 দিয়া আছে 64 গতিকে বাকি সেইখিনি কি হ'ব এই যে 180 মাইনাস 64 180 জেড ওয়াই পি মানে 180 মাইনাস 64 অর্থাৎ 116 ডিগ্ৰী কোণ এইবাৰ আহা এংগল জেড ওয়াই কিউ কিমান হ'ব এংগল জেড ওয়াই কিউ গতিকে এইখিনি হল আমাৰ 116 ডিগ্ৰী গতিকে এইটো আৰু সমদ্বিখণ্ডক y আৰু q এই মাজৰ এই ৰেখাডাল হল সমদ্বিখণ্ডক গতিকে এইটো যেহেতু আমাৰ সমদ্বিখণ্ডক গতিকে সমানে দুই ভাগ কৰিলে এই কোণ দুটা সমান অৰ্থাৎ এই কোণ QYP আৰু ZYQ প্ৰত্যেকই সমান সমান হ'ব দুই ভাগ হ'ব 116 ৰ আধা অৰ্থাৎ 58 ডিগ্ৰী এইটো 58 এটা 58 এতিয়া আমাক কৈছে চোৱা এংগল XYQ কিমান এংগল XYQ y টো তুমি এইফালে নি লিখি ইয়াতে দিব পাৰা গতিকে XYQ এইখিনি কোণ কি হল এটা হল 64 এটা হল 58 64 এখানে হল 64 এটা হল 58 গতিকে এই দুটাৰ সমষ্টি হল এংগল XYQ ভালদৰে চাই লবা XYQ এইখিনি ইয়াতে দুটা কোণ আছে এইটো আৰু এইটো 64 এটা 58 গতিকে 64 আৰু 58 যোগ কৰিলে 112 ডিগ্ৰী হল আমাৰ এইখিনি কোণ নেক্সট আহা প্ৰত্যাৱৰ্তী আমি এই গোটেইখিনি বাৰু ওলাই লোৱাৰ পিছত এতিয়া আমাৰ থাকিব কি আমাক উলিয়াব দিছে প্ৰত্যাৱৰ্তী কোণ কি QYP হুকমকণ আমি ওলাই লৈছো 58 আৰু বাকি এইখিনি হ'ব আমাৰ প্ৰত্যাৱৰ্তী আমি জানো গোটেইখিনি মিলি হল 360 ডিগ্ৰী ইয়াৰে যদি আমি এইখিনি বাদ দি দিও এইখিনি হল 58 ডিগ্ৰী এই 58 ডিগ্ৰী বাদ দিলে বাকি যিখিনি থাকিব সেইখিনি হল আমাৰ প্ৰত্যাৱৰ্তী কোণ 58 ডিগ্ৰী বাদ দিলে বাকি এইখিনি হল আমাৰ প্ৰত্যাৱৰ্তী কোণ অৰ্থাৎ প্ৰত্যাৱৰ্তী QYP = 360 মাইনাস 58 অর্থাৎ 302 ডিগ্ৰী কোণ এইখিনি অতি শর্ট নিয়মত কৰি দিয়া হৈছে ইয়াতকৈ শর্ট আৰু আমি কৰিব নোৱাৰি হয় পৰৱৰ্তী ভিডিঅত আমি 6.2 আলোচনা কৰিম তাৰ আগত আমাৰ কেইটামান কথা তাতে আছে যিকেইটা আমাৰ লাগিব সেইখিনি অলপ চাই থবা যেনেকৈ একান্তৰ কোণ অনুৰূপ কোণ বিপ্ৰতীপ কোণ একান্তৰ কোণ অনুৰূপ কোণ বিপ্ৰতীপ কোণ এইখিনি বিশেষকৈ লাগিব গতিকে এইখিনি অলপ চাবা এই চিত্ৰটোত চোৱা সমান্তৰাল ৰেখাই যদি একান্তৰ কোণ উৎপন্ন কৰে তেতিয়া হলে সেই একান্তৰ কোণবোৰ সমান আৰু সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰি তোমাৰ যদি অনুৰূপ কোণ উৎপন্ন কৰে তেতিয়া হলে সেই অনুৰূপ কোণবোৰো সমান এতে একান্তৰ কোণ দেখুৱা হৈছে এফালে দুটা আঁচ দিয়া হৈছে দুটা আঁচ এইটো কোণ একান্তৰ এইটো কোণ একান্তৰ আমি এই সম্পৰ্কে অহা ভিডিঅত বহল ভিত্তিত আলোচনা কৰিম আৰু এটা কথা মনত ৰাখিবা বিপ্ৰতীপ কোণবোৰ সদায় সমান এইটো লাগিব আমাৰ ইয়াতে দিয়া আছে একান্তৰ কোণ চোৱা এই একান্তৰ কোণ একে চিন দিয়া হৈছে ইয়াৰ পিছত আমাৰ 6.2 এক নম্বৰৰ পৰা আৰম্ভ হ'ব আশা কৰো তোমালোকে লগত থাকিবা ধন্যবাদ